সমাগত বিধানসভা নিৰ্বাচন ২ নম্বৰ দুটমা বিধানসভা সমষ্টিত ইউপিপিএলৰ ৫ দিনীয়া পদযাত্ৰাৰ শুভাৰম্ভ। হাগ্ৰামৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা বিটিচিত এক অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে। এই মন্তব্য ৰাজকুমাৰ নাৰ্জাৰীৰ। বিটিচিৰ ২ নম্বৰ দুটমা বিধানসভা সমষ্টিত আজি সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰাজকুমাৰ নাৰ্জাৰীৰ নেতৃত্বত এক বিশাল পদযাত্ৰা উলিওৱা হয়। সমগ্ৰ সমষ্টি এলেকাজুৰি ৫ দিন ব্যাপী চলিবলগীয়া ১০০ কিলোমিটাৰ পদযাত্ৰাৰ শুভাৰম্ভ কৰা হয় সমষ্টিৰ অন্তৰ্গত মইনাগুৰিৰ পৰা। দুটমা সমষ্টিৰ পৰিৱৰ্তন শ্লোগানেৰে আৰম্ভ কৰা পদযাত্ৰাত কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম উপস্থিত হৈ এইবাৰ বিটিচি পৰিৱৰ্তন হ'ব বুলি দাবী কৰে। প্ৰাৰ্থী ৰাজকুমাৰ নাৰ্জাৰীয়ে কয় যে বিটিচিত ইউপিপিএলৰ শাসনকালত শান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল, কিন্তু হাগ্ৰামৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা বিটিচি এক অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে। গোষ্ঠী সংঘৰ্ষৰ পৰা আৰম্ভ কৰি ৰেল লাইনত বোমা বিস্ফোৰণ ইত্যাদি হৈছে। হাগ্ৰামা চৰকাৰক তীব্ৰ সমালোচনা ৰাজকুমাৰ নাৰ্জাৰীৰ। কেৱল ভোট বিচাৰি প্ৰচাৰ কৰাই নহয়, আদিবাসী শৰণাৰ্থী শিবিৰত আদিবাসী লোকৰ ঘৰত নিশা নৈশ যাপন কৰে। ৰাজু নাৰ্জাৰীৰ অভিবন নিৰ্বাচনী প্ৰচাৰ কাৰ্যই সকলোৰে চকু এতিয়া আকৰ্ষণ কৰিছে। ঘৰে ঘৰে যাম আৰু মানে ডোৰ টু ডোৰ কেম্পেইন চলিব। আমাৰ ডাঙৰ মিটিঙো হ'ব, কিন্তু আমাৰ মেইন ষ্ট্ৰেটেজিটো ডোৰ টু ডোৰ কেম্পেইন কৰাটোৱে হ'ব আৰু বেছি কেম্পেইনৰ দৰকাৰ নকৰিব। 6 মাহ আগত ইয়াতে মূল প্ৰতিদ্বন্দ্বিতাটোতো বিপিএফ আৰু ইউপিপিএলৰ মাজতে হ'ব। গতিকে 6 মাহ আগত যি প্ৰতিশ্ৰুতি দিছিল বিপিএফে, এই প্ৰতিশ্ৰুতি এটাও ৰখা নাই। মাটি পাট্টা দিম বুলি কৈছে, দিয়া নাই। যুৱকসকলক 100 কোটি দিম বুলি কৈছিল, দিয়া নাই। মহিলাসকলক 40 কোটি দিম বুলি কৈছিল, দিয়া নাই। ইকনমিকেলি উইকাৰ ছেকশ্যনক 50 কোটি দিম বুলি কৈছিল, 50 পইচাও দিয়া নাই। আমাৰ বিকলাংগ আৰু ছিনিয়ৰ চিটিজেনবিলাকক 10 কোটি দিম বুলি কৈছিল, এটাও দিয়া নাই। গতিকে এতিয়া মানে যোৱা 6 মাহ একো কাম হোৱা নাই, খালি ফাউণ্ডেশ্যনে কৰি আছে। এই ফাউণ্ডেশ্যনছবিলাক কৰিলে, যিমান ফাউণ্ডেশ্যন কৰিছে গোটেই বিটিআৰত, এইবিলাক যদি কাম কৰিবলৈ লাগে প্ৰায় 1 লাখ কৰোৰ মান লাগি যাব। 1 লাখ কৰোৰ। আমাৰ বিটিচিত পইচাটো আহে 800 কোটি বছৰত। তো 5 বছৰত কিমান পাব? 4,000 কোটি। লাগে আমাক 1 লাখ কোটি। ক'ত পাব? এইটোতো নহয় না। ক'তবা দলঙৰ ফাউণ্ডেশ্যন দিছে, কোনো চেংচন নাই। ক'তবা ৰাস্তা মানে ফাউণ্ডেশ্যন দিছে, কোনো চেংচন নাই। খালি ৰাইজৰ চকুত মানে ধূলি দি মানে বৈতৰণি পাৰ কৰিব বিচাৰিছে বিপিএফে। মই শুভেচ্ছা দিছোঁ তেখেতসকলক। ৰাইজেও ইমান দুৰ্ভোগ নহয়, ৰাইজে আজিকালি বুজি পায় আৰু বহুত বেয়া পাইছে বিপিএফক। মানে আমি 5 বছৰ ইমান শান্তিত ৰাখিলোঁ ৰাইজক, জাতি জনগোষ্ঠীৰ মাজত মিলন আহিল। আমাৰ ইয়াতে কোনো ৰিলিফ কেম্প নোহোৱা হ'ল, উগ্ৰপন্থী সংগঠন নোহোৱা হ'ল, কোনো বোমা বাৰুদৰ ৰাজনীতি নোহোৱা হ'ল। আমি মৰম স্নেহ ৰাজনীতি আৰু য়াং জেনেৰেশ্যনে বডোফা ছুপাৰ 50 মিছনৰ নিচিনা এটা চুগাঁও আজি 30 কিলোমিটাৰ পদযাত্ৰা কৰিছোঁ মই। মইনাগুৰি বজাৰৰ পৰা খোজকাঢ়ি আহি এই আমাৰ নৰ্থ গঙিয়া, চাউথ গঙিয়া, ভৰতনগৰ, তাকামপুৰ এইটো হৈ পেলাই এই জালু বজাৰত ভাত খাই এনেকৈ আমি এইটো টেকা বজাৰ, জলাইশ্ৰী এইবিলাক হৈ আমি কচুকত আহিছোঁ। আহি পেলাই দেখিলোঁ কচুকততো যিহেতু সৰু বজাৰ হয়, ইয়াতেতো কোনো হোটেল নাই, একো নাই। তো মোক আজি ইয়াতে সুফল হাজদা দাদাই মোক জাগা দিছে ঘৰত। তো মই ধন্যবাদ দিছোঁ। মোৰ থাকিবলৈ জাগা নাই কচুগাঁৱত, গতিকে মই সুফলদাই যে মোক জাগা দিছে, আজি শুম মই সুফলদাৰ ঘৰতে থাকে। ভাল লাগিব, এইটো নতুন অভিজ্ঞতা আৰু ইমান ধুনীয়া ঘৰ ইয়াতে। ভালকৈ থাকিম মই ইয়াতে সুফলদাৰ ঘৰত।